অসম অলিম্পিক সন্থা অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ এটা গৰিমামণ্ডিত সংগঠন আৰু অতি সম্প্ৰতি অসমত এক জাতীয় সংগঠন হিচাপে আত্মপ্ৰতিষ্ঠা কৰিছে সকলো ক্ৰীড়াপ্ৰেমী খেলুৱৈৰ সহযোগত। আৰু যেহেতু বিগত গোৱা নেশ্যনেল গেমছ আৰু দেশৰ সাধাৰণ নিৰ্বাচনৰ বাবে আমাৰ এই বাৰ্ষিক যি নিৰ্বাচনী অধিৱেশন অনুষ্ঠিত হোৱাত কিছু পলম হ'ল আৰু এইটো সাংবিধানিকভাৱে আমি সেয়া অধিকাৰ আছিল। অহা 22 তাৰিখে ডিব্ৰুগড়ত এই বাৰ্ষিক নিৰ্বাচনী সাধাৰণ সভাখন অনুষ্ঠিত হ'ব। ইতিমধ্যেই অসম অলিম্পিকৰ নিৰ্বাচন আয়োগে নিৰ্বাচনী বিষয়াই প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। আমি সকলো প্ৰাৰ্থীলৈকে শুভেচ্ছা জনাইছোঁ। এটা সুস্থ পৰিৱেশত তেওঁলোকে সকলোৱে নিজৰ এটা ক্ৰীড়াসুলভ মনোভাৱ লৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। আৰু যিসকলে নিৰ্বাচিত হ'ব, আমাৰ 200জনীয়া যি ভোটাৰ তালিকা, আমাৰ 34খন জিলা ক্ৰীড়া সন্থা আৰু 33খন ৰাজ্যিক ক্ৰীড়া সন্থাৰ প্ৰতিনিধি তেওঁলোক, আমাৰ অসম অলিম্পিকৰ সৰ্বোচ্চ সদন, তেওঁলোকে যাকে নিৰ্বাচিত কৰিব ইতিমধ্যেই মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিনা প্ৰতিদ্বন্দ্বিতাৰে তেখেত সভাপতি হিচাপে নিৰ্বাচিত হৈছে। আৰু আমি যি দেখা পাইছোঁ, এই তালিকাত ইতিমধ্যেই সহকাৰী সাধাৰণ সম্পাদক সকলো বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। তেওঁলোকক আমি অভিনন্দন জনাইছোঁ। বাকী যিসকল আমাৰ প্ৰাৰ্থী এই সদনে জয়যুক্ত কৰিব, নিশ্চিতৰূপে তেওঁলোকে সকলোৱে মিলি অনাগত সমিতিখনে অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ উত্তৰোত্তৰ উন্নতিৰ বাবে কাম কৰি যাব। আজি মই এই কথাটো ক'বই লাগিব যে ধন্যবাদ জনাব লাগিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেখেতে অসমৰ দুগৰাকী জ্যেষ্ঠ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আৰু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া দুয়োজনক দায়িত্ব দিছিল বিগত বৰ্ষবোৰৰ দৰে এইবাৰো যাতে আমি নিৰ্বাচনী প্ৰক্ৰিয়ালৈ নগৈ যাতে আমি সমিল মিলৰ মাজেৰে আমাৰ মাজতে এখন সমিতি কৰিব পৰা যায় নেকি, বাকীসকলে যদি এই কথাটো সন্মতি দিয়ে। কিন্তু শেষত নাজানো কি কাৰণত এই কথাটো হৈ নুঠিল, এই বিষয়ে আমিও অজ্ঞ। ইতিমধ্যে নিৰ্বাচনী বিষয়াই গোটেই প্ৰক্ৰিয়াটো এটা পৰ্যায়ে সামৰণি মাৰিছে। তেখেতে প্ৰাৰ্থীৰ তালিকা যিহেতু ইয়াত ঘোষণা কৰিলেই, গতিকে আমি এতিয়া সকলো নিৰ্বাচনী প্ৰক্ৰিয়াত আছোঁ। ধন্যবাদ। ছিনিয়ৰ ভাইচ প্ৰেছিডেণ্টৰ মই ৰিটাৰ্ণিং অফিচাৰৰ লগত এতিয়ালৈকে কথা পতা নাই নিৰ্বাচনী বিষয়াৰ লগত, কিন্তু যিটো গম পাইছোঁ যিহেতু তাত উকা আছে, দুইটা ব্লেংক আছে, নিশ্চিত ৰূপত তাত তেওঁলোকে উইড্ৰ কৰিছে, নহ'লে এই দুটাত প্ৰতিদ্বন্দ্বিতা হ'লহেঁতেন। যিহেতু তাত কোনো প্ৰাৰ্থী নাই, অৰ্থাৎ সকলোৱে তাৰ পৰা তেওঁলোকৰ মনোনয়ন প্ৰত্যাহাৰ কৰিছে। মোৰ যোৱা 4টা বৰ্ষৰ যি অভিজ্ঞতা, সেই অভিজ্ঞতা সন্মুখত লৈ ৰাইজৰ লগত কাম কৰা বা আমাৰ ক্ৰীড়া সংগঠকসমূহৰ লগত কাম কৰাৰ অভিজ্ঞতাৰে আমিও অহা বৰ্ষৰ বাবে সাধাৰণ সম্পাদকৰ পদত আমি মনোনয়ন দাখিল কৰিছোঁ। ৰাইজে যদি আমাক সমৰ্থন কৰে, ক্ৰীড়ামোদী আমাৰ যিসকল ভোটাৰ আহিছে তেওঁলোকে যদি আমাক আশীৰ্বাদ দিয়ে, তেতিয়াহ'লে আমি পুনৰ নিৰ্বাচিত হ'ম। আমি আশাবাদী এই ক্ষেত্ৰত যে আমি তেওঁলোকৰ সমৰ্থন আদায় কৰিবলৈ সক্ষম হ'ম। ইতিমধ্যে ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ লগত আমি নিৰন্তৰ যোগাযোগত আছোঁ। অসমৰ সকলো জিলা আৰু অসমৰ ৰাজ্যিক ক্ৰীড়া সন্থাসমূহক আদৰিবৰ বাবে ডিব্ৰুগড় চহৰখনেই নহয়, সমগ্ৰ ডিব্ৰুগড় জিলা সাজু হৈ উঠিছে।